মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জয়সাগৰ আৰু নাজিৰা সংযোগী যি পথ এই পথৰ লগত লাগি থকা বৰালি আৰু দুবৰণি আলি যি পথ আছে এই পথৰ সন্মুখত আৰু এই পথৰ বাবে আজি আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত যিসকল স্থানীয় লোক আছে সেইসকল স্থানীয় লোকে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যি পথ আছে এই পথটোত এজাক বৰষুণ দিয়াৰ লগে লগে কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হয় ইয়াত থকা স্থানীয় ৰাইজসকলে ইয়াত বিদ্যালয় আছে আৰু কাৰ্যালয় আছে কিন্তু তাৰ পাছতো ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে আজি এইসকল স্থানীয় ব্যক্তি আহি পেলাই আপোনাৰ প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি ইয়াৰ স্থানীয় এগৰাকী বাইদেউ ওচৰলৈ আহিছো। এইটো কি সমস্যা সন্মুখীন একদম এই ৰাস্তাটো আপোনালোকে নিজে দেখিছে কেনেকুৱা পানী মানে আপোনাৰ আজি 6-7 মাহৰ পৰা আমি ভুগি আছো প্ৰথম কথা। আৰু এইখিনিত আপোনালোকৰ এখন স্কুল আছে, তাৰ কাষতে পঞ্চায়ত অফিচটো আছে। পঞ্চায়তৰ কাষৰ মানুহখিনিয়ে দেখে নে নেদেখে নাজানো, কিন্তু স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আমি বাকীবোৰ আমাৰ দুজনৰ আমাৰ কথা বাদেই দিছো। মোৰ সেই সৰু সৰু ল'ৰা ছোৱালীখিনিক দেখিলে বিৰাট দুখ লাগে। তাহাঁতি আহি ইমান ধুনীয়াকে হাঁহি মাতি আহে, যেতিয়া সেইখিনিত গোটেই মানে কুচাই মেলি যেতিয়া জোতা চেন্দেল খুলি মেলি যেতিয়া আহে ন, তাহাঁতক দেখিলে মানে দুখ লাগে। কাষেদি গাড়ী গ'লেও তাহাঁতক ৰখাই নালাগে, কিন্তু তাহাঁতি কান্দি কান্দি স্কুললৈ আহে। তাৰ উপৰি আমাৰ ঘৰতো মোৰ এখন দোকান আছে, তাত গোটেই মানে আমি গ'লে সদায় এইখিনিত মানে আমি ৰখাই পেলাই নাই, কোনো অহা নাই। আগতে আহে, আগতে কমপ্লেইন কৰি অকমান হেৰিছে কৰি মেলি থৈ আমাক আশ্বাস দি থৈ যায়, কিন্তু তাৰ পিছত আমি একো কাম কৰা মানে আজিলৈকে দেখা নাই। আৰু কাষতে সেই পঞ্চায়ত অফিচটো আছে, তেওঁলোকৰ একো গুৰুত্বই নিদিয়ে। হয়, আপুনি ইয়াৰে হয় কি সমস্যাৰ সন্মুখীন হৈ আছে? সমস্যা মানে কি চাবলৈ গ'লে আচলতে বৰালি আৰু দুবৰণিলৈ যিটো আচলতে সংযোগী পথ, এই বৰালি দুবৰণি সংযোগী পথটো আচলতে বৰ্তমান আমি দেখিবলৈ যায় এজাক আচলতে কৃত্ৰিম বানৰে এই পথটো একাঠলৈকে বুৰজমি পৰিলক্ষিত হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক মহোদয়ক বাৰে বাৰ দাবী জনাই আহিছো, বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কিয় তেওঁলোকৰ আচলতে ছালখন গড়ৰ ছালৰ দৰে হ'ল বুজি পোৱা নাই। এতিয়ালৈকে তেওঁলোকে আচলতে কিয় লৰচৰ কৰা নাই বুজি পোৱা নাই। ইয়াত আচলতে যদি আপোনালোকে দেখিব চাবলৈ যায় এজাক বৰষুণত এই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে আচলতে গেলা পানী গছকি তেওঁলোকে বিদ্যালয়ত মানে বহি দিবলগীয়া হৈছে। এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে একাঠলৈকে কাপোৰ দাঙি তেওঁলোকে বিদ্যালয়লৈ আহিবলগীয়া পৰিৱেশ পৰিস্থিতি হৈছে। আৰু এনেকুৱা ধৰণৰ এটা বিভাগ ইয়াত আছে ৰংপুৰ পঞ্চায়ত। ৰংপুৰ পঞ্চায়তৰ এটা নামৰ এটা পঞ্চায়ত থকাৰ পিছতো বৰ্তমানলৈকে সেই পঞ্চায়তটো গা নলগা অতিকে পৰি থকা বিষয়। তেওঁলোকৰ পঞ্চায়তৰ ভিতৰত পানী, ক'ত পঞ্চায়তৰ ভিতৰত পানী, কিন্তু তাৰপিছত পঞ্চায়তটো বৰ্তমান সময়লৈকে নিমাত। এই পঞ্চায়তত কিয় আছে বুজি পোৱা নাই। আৰু এটা কথা, এই আচলতে যিসমূহ যি অঞ্চল, এই অঞ্চলৰ যদি আপুনি ঘৰসমূহ চাবলৈ যায় প্ৰত্যেক ঘৰ মানুহৰ আচলতে আপোনাৰ ইয়াত পানীয়ে ভৰি পৰি আছে। বাৰে বাৰে দাবী জনাই আছো এই সমস্যাখিনি আমাৰ অতি সোনকালে দূৰ কৰিব লাগে, কিন্তু তাৰপিছতে বৰ্তমান সময়লৈকে ইয়াৰ কিন্তু কোনো আমি গুৰুত্ব দেখা নাই। গতিকে আমি স্পষ্টকৈ এটা দাবী জনাব বিচাৰিছো এই সমস্যাটো অতি সোনকালে যদি সমাধান নহয় তেনেহলে কিন্তু আমি ইয়াতকৈ জঞ্জীয়লৈকে যদি ল'বলৈ বাধ্য হ'ম। বিভাগীয় কৰ্তৃপক্ষ বৰ্তমানলৈকে কোনো কাৰণে উপস্থিত হোৱা নাই। আজিলৈকে অখিল গগৈ এই সম্পূৰ্ণ বিষয়টো মাহিয়া দৃষ্টিয়ে চোৱা পৰিলক্ষিত হ'ল। সেই বিধায়কৰ প্ৰশ্ন থাকি যাব যে আমাৰ এই অঞ্চলটো তেওঁ মাহিয়া দৃষ্টিয়ে কিয় চালে, কিয় বাৰম্বাৰ জনোৱাৰ পিছতো কিয় তেওঁ ইলেকশ্যনৰ আগত ইয়ালৈ আহি এই ৰাস্তাটো চাই এই ৰাস্তাটো তেওঁ অতি সোনকালে ঠিক কৰি দিম বুলি কোৱা যিখন কথা দিছিলে সেই কথাষাৰ আজিলৈকে কিন্তু ৰাখিব নোৱাৰিলে। এতিয়া আমাৰ এটা কথা ইয়াত আচলতে এই গোটেই আচলতে সমস্যাটো হৈছে এটা মানে উপযুক্ত ড্ৰেইনিং ব্যৱস্থা নোহোৱাৰ কাৰণে। উপযুক্ত ড্ৰেইনিং ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আচলতে এই সমস্যাটো সমস্যা হৈ থাকিব। কিন্তু আমাৰ স্পষ্ট কথা উপযুক্ত ড্ৰেইনৰ ব্যৱস্থা কৰি এই যিটো পানীৰ সমস্যা আছে এই পানীৰ সমস্যা দূৰ কৰিব লাগে। এই যিটো পথ আছে এই পথৰ যি সমস্যা আছে সমস্যা এদিন দুদিনৰ নহয়, বহু কেইবাটা বছৰৰ পৰা ইয়াত থকা স্থানীয় পৰিয়ালে ভোগ কৰি আহিছে আৰু দুৰ্ভোগ ভুগি আহিছে বুলি ক'ব লাগিব, যাৰ বাবে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বিভাগীয় কৰ্তৃপক্ষ স্থানীয় বিধায়কৰ লগত প্ৰশাসনে এই পথটো সুচল কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।